ৰাজ্যত জৈৱিক কৃষি উৎপাদনৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। কাগজে কলমে সীমাবদ্ধ হৈ ৰল চৰকাৰৰ কোটি টকীয়া জৈৱিক কৃষি উৎপাদন প্ৰকল্প। আমি গ্ৰাফিক্স প্লেটৰ সহায়ত আপোনালোকক কিছু কথা উল্লেখ কৰিব বিচাৰিছোঁ। 2022-23 বিত্তীয় বৰ্ষত মুঠ ব্যয় 20,59 লাখ আৰু 2023-24 বিত্তীয় বৰ্ষত মুঠ বহু লাখ খৰচ কৰা যি তথ্য সেই তথ্য প্ৰকাশ পাইছে। একাংশ ফাৰ্মৰ নিম্নমানৰ কাম আৰু লুণ্ঠনৰ বাবেই বগা হাতীত পৰিণত হৈছে। আৰু আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ সহায়ত দেখুৱাই আছোঁ ৰাজ্যত জৈৱিক কৃষি উৎপাদনৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। কাগজে কলমে সীমাবদ্ধ হৈ ৰল কোটি টকীয়া জৈৱিক কৃষি উৎপাদন প্ৰকল্প। একাংশ ফাৰ্মৰ নিম্নমানৰ কাম আৰু লুণ্ঠনৰ বাবেই বগা হাতীত পৰিণত মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট নৰ্থ ইষ্টাৰ্ণ ৰিজন। জৈৱিক কৃষি প্ৰণালীৰ নামত 2022-23 বৰ্ষত চৰকাৰী ব্যয় প্ৰায় 20,59 লাখ 15 হাজাৰ। মিছন অৰ্গেনিক ভেলু চেইনৰ নামত 2023-24 বৰ্ষত চৰকাৰী ব্যয় 36,84.91 লাখ টকা। দুটা বিত্তীয় বৰ্ষত সৰ্বমুঠ চৰকাৰী ব্যয় 57,44 লাখ টকা। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অসমৰ কিমান লোকে খাবলৈ পালে কোটি টকীয়া জৈৱিক প্ৰকল্পৰ উৎপাদিত ফল মূল বা শাক পাচলি? উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ তথ্যত এতিয়া বহুতো ভয়ংকৰ ছবি পোহৰলৈ আহিছে। তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। কোনে আচলতে লুটি পুতি খালে জৈৱিক কৃষি উৎপাদনৰ নামত অহা চৰকাৰৰ কোটি কোটি টকা? প্ৰতিদিন টাইমৰ অনুসন্ধানত বহুতো ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ অহাৰ পাছতে বেছ চৰ্চাৰ মাজত সোমাই পৰিছে। বিষয়টোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ তথ্য জনাব জাগিৰোডৰ সাংবাদিক বিমল হাজৰিকা। হয়, মই বিমল বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ যি আমলিঘাটত থকা আমলিঘাটস্থিত যি বানানা ফুড প্ৰডিউচাৰ কোম্পানী আছে, সেই কোম্পানীত মই বৰ্তমান উপস্থিত আছোঁ। ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মই প্ৰথমে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে এটা মানে গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড আণ্ডাৰটেকিং এটা কোম্পানী আৰু আমলিঘাট বানানা প্ৰডিউচাৰ কোম্পানী লিমিটেডত ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে প্ৰচেছিঙৰ ইউনিট আছে আৰু তাতে বিভিন্ন ধৰণৰ কিবা লাখে লাখে টকা ইয়াতে চৰকাৰৰ লগতে প্ৰমোটাৰ শ্বেয়াৰ হিচাপে তেওঁলোকে ইয়াতে ৰাখিছিল। কিন্তু ৰহস্যজনক বিষয় যে ইতিমধ্যে যি এই আমলিঘাট বানানা প্ৰডিউচাৰ কোম্পানী লিমিটেড আছে, সেই লিমিটেডটো হাবি জংঘলেৰে ভৰি পৰিছে আৰু খুব সম্ভৱতঃ প্ৰায় 2 বছৰমানৰ পৰা এই যিটো কোম্পানী আছে সেই কোম্পানীটো বন্ধ হৈ পৰিছে। আৰু মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। আচলতে হাবি জংঘলেৰে ভৰি পৰিছে এটা কোম্পানী যিটোত নেকি অসম চৰকাৰৰ বহু টকা ইয়াতে শ্বেয়াৰ আছিলে আৰু সেই যি শ্বেয়াৰসমূহ তেওঁলোকে হয়তো সম্ভৱতঃ সদব্যৱহাৰ নকৰিলে। এতিয়া প্ৰশ্ন উঠিছে যে এই যি আমলিঘাট বানানা ফুড প্ৰডিউচাৰ কোম্পানী আছে, এই কোম্পানীটোত বৰ্ড অফ ডাইৰেক্টৰ কেইজনমান ব্যক্তি আছিলে। সেই ব্যক্তিসকল আচলতে কোন? আমাৰ হাতত যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি আমি 5জন ব্যক্তিৰ নাম আমি লাভ কৰিছোঁ। তাৰে এজন হৈছে পদুৰাম দাস, লক্ষ্মণ চেত্ৰী, ৰীণা কোঁৱৰ পাটৰ, পূৰ্ণ ডেকা আৰু বাপধন ভূঞা। এই 5গৰাকী ব্যক্তি বৰ্ড অফ ডাইৰেক্টৰত তেওঁলোকে আছিলে। কিন্তু সেই ৰহস্যজনক বিষয় যে ইতিমধ্যে আমি এই যি প্ৰায় 11 বাজি গ'ল, 11 বাজি যোৱাৰ পিছতো তেওঁলোকৰ কোনো এগৰাকী ইয়াত বিষয়া কৰ্মচাৰী বা বৰ্ড অফ ডাইৰেক্টৰৰ কোনো ব্যক্তি উপস্থিত নাই। আমি ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাইছোঁ। আচলতে কেইবা লাখ নহয় কোটি টকাৰ ঘৰত হ'ব আচলতে এই যি আমলিঘাট ফুড প্ৰচেছিং ইউনিট বানানা ফুড প্ৰচেছিং ইউনিট অৰ্থাৎ আমলিঘাট কল উৎপাদক কৰ্পৰেটিভ লিমিটেড নামৰ যিটো প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানটোত এনেদৰে তেওঁলোকে বিভিন্ন চৰকাৰী সাহায্য তেওঁলোকে ইয়াতে সদব্যৱহাৰ কৰা পৰিলক্ষিত আমাৰ হোৱা নাই। আচলতে এটা কথা ক'ব লাগিব যে বৰ্ড অফ ডাইৰেক্টৰত যি 5গৰাকী ব্যক্তি তেওঁলোকে অধিষ্ঠিত হৈ আছিলে, সেই ব্যক্তিসকলৰ আচলতে তেওঁলোকৰ ভৱিষ্যতৰ ইতিবৃত্ত কি আছিলে, আচলতে তেওঁলোকে কোন আছিলে আৰু হঠাৎ কিদৰে তেওঁলোকে এই আমলিঘাট বানানা ফুড প্ৰচেছিং ইউনিটৰ যি বৰ্ড অফ ডাইৰেক্টৰ, সেই বৰ্ড অফ ডাইৰেক্টৰ পদত অধিষ্ঠিত হৈছে। আৰু তাৰ উপৰিও ৰহস্যজনক বিষয় যে চৰকাৰী সাহায্য আচলতে ইতিমধ্যে কিমান লাভ কৰিছে ইও এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ইতিমধ্যে যিসমূহ ইয়াতে তেওঁলোকে বেনাৰ লগোৱা আছে, আচলতে যিসমূহ ফলক লগোৱা আছে, ফলকসমূহত লাখে লাখে টকা আচলতে তেওঁলোকে চৰকাৰৰ পৰা লাভ কৰা তথ্য আমাৰ হাতত আছে। প্ৰায় কোটিৰ ঘৰত হ'ব এই যি তথ্য আছে, সেই তথ্যসমূহ আমি ভিজুৱেল আকাৰে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু তাৰোপৰি এটা কথা হৈছে যে যদি তেওঁলোকে ৰাজ সাহায্যসমূহ লাভ কৰিছিলে, আচলতে কিমান টকা লাভ কৰিছিলে আৰু সেই অনুসৰি যি এই কামত তেওঁলোকক ব্যৱহাৰ কৰিব দিছিলে, সেই কামত তেওঁলোকৰ সদব্যৱহাৰ হৈছিল নে নাই, ইও এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। তাৰোপৰি এটা কথা আমি লক্ষ্য কৰিব লাগিব যে এই যি বানানা ফুড প্ৰচেছিং ইউনিটটো আছে জাগিৰোডৰ আমলিঘাটত, এই আমলিঘাটৰ ফুড প্ৰচেছিং ইউনিটটোত প্ৰশিক্ষণৰ নামতো কিছু টকা চৰকাৰৰ পৰা
আহিছে বুলি আমাৰ হাতত কিছু তথ্য আহি পৰিছে আচলতে যদি আহিছিল কিমান টকা আহিছিল কিমান খৰচ হৈছিল প্ৰশিক্ষণৰ নামত আৰু কোনে কোনে প্ৰশিক্ষণ লৈছিল সেয়াও তথ্য ইতিমধ্যে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কোনো এগৰাকী বিষয়া কৰ্মচাৰী এই ইউনিটটোত উপস্থিত নাই হাবি জংঘলেৰে ভৰি পৰিছে লগতে গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰ্যবেক্ষিত হৈছে এই জাগিৰোডৰ যি আমলিঘাট বানানা ফুড প্ৰচেছিং ইউনিট আছে এই ইউনিটটো তাৰোপৰি এটা কথা ক'ব লাগিব যে এই এখন অৰ্গেনিক ফাৰ্ম যিহেতু এই ফাৰ্মখনত উৎপাদন কিমান হৈছিল আৰু ক'ত কেনেকৈ তেওঁলোকে কি বিক্ৰী কৰিছিল সেয়া তথ্যও ইতিমধ্যে আমাৰ হাতত আহি পৰা নাই কিন্তু আমাৰ এটা অনুমান হয় যে আচলতে এই যি ইউনিটটো আছে ইউনিটটো চাগে হয়তো সম্ভৱতঃ তেওঁলোকে মানে চালকীয় অৱস্থালৈ গঢ়ি নুতুলিলে হয়তো কোনো তেওঁলোকৰ উৎপাদনো ইয়াত হোৱা পৰিলক্ষিত নহ'ল যিহেতুকে প্ৰতিটো সামগ্ৰী প্ৰতিটো যন্ত্ৰই বা প্ৰতিটো গৃহই জৰাজীৰ্ণ অৱস্থাত ইতিমধ্যে আছে তাৰোপৰি তেওঁলোকে যি বানানা ফুড প্ৰচেছিং ইউনিট আছে তেওঁলোকৰ মালভোগ আৰু লোকেল জাহাজী কলৰ কাৰণে তেওঁলোকে এইটো এখন অৰ্গেনিক ফাৰ্ম তেওঁলোকে এখন সৃষ্টি কৰিছিল কিন্তু ইয়াত বীজৰ বাবে কিমান সাহায্য লাভ কৰিছিল ইও এক ৰহস্যৰ আৱৰ্তত হৈ পৰিছে কাৰণ কিয়নো মাত্ৰ কেইজোপামান কল পুলি দেখিছোঁ আমি ইয়াতে গোটেই যিটো মানে এৰিয়া আছে এই এৰিয়াটোত কেইজোপামান মাত্ৰ আমি কল পুলি দেখিছোঁ কিন্তু তাতো যেন এক ঘোটালা নহয় তেনে এক আমাৰ সন্দেহ হৈছে কিন্তু এতিয়া কথা হ'ল যে এই যি বৰ্ড অফ ডাইৰেক্টৰ পদত যি 5জন ব্যক্তি আছিলে পদুৰাম দাস লক্ষ্মণ চেত্ৰী ৰীণাকৰ পাটৰ পূৰ্ণ ডেকা আৰু বাপধন ভূঞা আচলতে তেওঁলোক কোন আছিল কি আছিল আৰু কিয় তেওঁলোকে এই প্ৰজেক্টটোত বৰ্তমানলৈকে উপস্থিত নাই এই এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু এটা কথা ক'ব লাগিব যে যিহেতু আমলিঘাট বানানা ফুড প্ৰডিউচাৰ কোম্পানীৰ যি বাৰ্ষিক সাধাৰণ সভা আছিলে শেষবাৰৰ বাবে আমাক কিছু তথ্য আগবঢ়ালে আমাৰ সাংবাদিক বিমল হাজৰিকা আমি পুনৰ আহিম অধিক তথ্য জানিবৰ বাবে আপুনি লাইনতে থাকিব এনেদৰে প্ৰতিদিন টাইমে অনুসন্ধান চলাই গৈছিল বিষয়টো সন্দৰ্ভত আৰু অনুসন্ধানত বহুতো ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে প্ৰশ্ন উত্থাপন হৈছে অসমৰ কিমান লোকে খাবলৈ পালে কোটি টকীয়া জৈৱিক প্ৰকল্পৰ উৎপাদিত ফলমূল বা শাক পাচলি লগে লগে এই প্ৰশ্ন উত্থাপন হৈছে কোনে আচলতে লুটিপুটি খাইছে জৈৱিক কৃষি উৎপাদনৰ নামত অহা চৰকাৰ কোটি টকা গতিকে আমি বিষয়টো সন্দৰ্ভত অধিক তথ্য জানিবলৈ বিচাৰিছোঁ নিউজ ডেস্কত উপস্থিত থকা আমাৰ সাংবাদিক পুলক মহন্তৰ কাষলৈ পুলক মহন্ত পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছোঁ শেহতীয়া যিসমূহ তথ্যৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষয়টোক লৈ এতিয়া ৰহস্য ঘনীভূত হৈছে কোনে আচলতে লুটিপুটি খাইছে টকাসমূহ কলৈ গৈছে বা কোন জড়িত থকাৰ আচলতে সন্দেহ প্ৰকাশ কৰা হৈছে পুলক চাওক ঋতুমণি ইয়াৰ পূৰ্বে যিটো প্ৰতিবেদন আপোনালোকে দেখিলে বিশেষকৈ জাগিৰোডৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকগৰাকীয়ে যিটো প্ৰতিবেদন দেখুৱালে তাত এটা কথা খুবেই স্পষ্ট হৈছে কাৰণ যিটো প্ৰকল্পৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ সেই প্ৰকল্পটো 174.9 কোটি টকাৰ প্ৰকল্প আৰু সেই প্ৰকল্পটো আজি তাৰিখত কেনেধৰণৰ অৱস্থাত আছে তাৰ যিখন বাস্তৱ ছবি সেয়া দেখাৰ পিছত হয়তো সকলোৱে অনুমান কৰিব পাৰিব প্ৰত্যেকগৰাকী দৰ্শকেই অনুমান কৰিব পাৰিছে যে 174.9 কোটি টকা চৰকাৰী ধন ব্যয় কৰি কি পৰ্যায়ত আজি তাৰিখত কল উৎপাদন কৰা সেই বিশেষ জৈৱিক খেতিৰ প্ৰকল্পটো আছে যিখিনি তথ্য তেওঁলোকে চৰকাৰীভাৱে প্ৰদান কৰিছিলে এই বিশেষ আমলিঘাটৰ যিটো বানানা প্ৰজেক্ট অৰ্গেনিক বানানা প্ৰজেক্ট সেই প্ৰজেক্টটোত তেওঁলোকে মালভোগ কল উৎপাদন কৰে এতিয়া মালভোগ কল উৎপাদন কৰি তেওঁলোকে 2022 বৰ্ষৰ পৰা এই 2025 বৰ্ষলৈকে ক'ত কিমান কোটি টকাৰ মালভোগ কল বিক্ৰী কৰিলে সেয়া হয়তো তেওঁলোকে সঠিক হিচাপ আজি তাৰিখত দিব নোৱাৰিব কাৰণ নোৱাৰাৰ মূল বিষয়টোৱে হৈছে যিটো কাৰ্যালয় পৰিৱেশ আমাৰ জাগিৰোডৰ সতীৰ্থ সাংবাদিকগৰাকীয়ে দেখুৱালে তাত এটা কথা স্পষ্ট হৈছে যে সেইটো কাৰ্যালয় নহয় এতিয়া যেন এৰাবাৰীলৈ পৰিণত হোৱা এটা অফিচ সেই দৃশ্য পৰিলক্ষিত হৈছে হাবি জংঘলেৰে এক প্ৰকাৰ গোটেই কাৰ্যালয়টো ভৰি পৰিছে তাৰ সমান্তৰালকৈ যি প্ৰচেছিং ইউনিট হওক বা যি কোল্ড ষ্ট'ৰেজ হওক কাৰণ কলখিনি কাটি অনাৰ পিছত বেয়া হৈ নাযাবলৈ কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থা কৰা হৈছিলে সেয়াও কোটি টকাৰ প্ৰকল্প আছিলে এই সকলোবিলাক প্ৰকল্প আজি তাৰিখত কেনে পৰ্যায়ত আছে এয়া ছবিয়ে আচলতে উদঙাই দিছে আৰু কি পৰ্যায়ত এই হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টত দুৰ্নীতি হৈছে সেয়া আমি এটা স্থানৰ পৰা গম পাইছোঁ আমাৰ হাতত আমি পূৰ্বতে যেতিয়া প্ৰতিবেদন আৰম্ভ কৰিছিলোঁ আমি কৈছিলোঁ যে এয়া কোনো 1-2 কোটি টকাৰ আচলতে স্কেম নহয় প্ৰায় 57 কৰোৰ টকাৰ সেই কথাটো আমি উল্লেখ কৰিছোঁ কাৰণ দুটাকৈ বিত্তীয় বৰ্ষ 2022-23 বৰ্ষত দিয়া হৈছিলে প্ৰায় 20 কোটিৰ অধিক টকা আমি যদি চাওঁ 23-24 বিত্তীয় বৰ্ষত দিয়া হৈছিলে 30 কোটিতকৈ অধিক টকা গতিকে সৰ্বমুঠ যদি সব চাই প্ৰায় 60 কোটি টকাৰ এইসমূহ অৰ্গেনিক ফাৰ্মিঙৰ প্ৰকল্প যি প্ৰকল্পৰ মহৎ উদ্দেশ্যৰে হাতত লোৱা হৈছিলে যাতে অসমৰ ৰাইজে জৈৱিক যিসমূহ কৃষি সামগ্ৰী বস্তু সেইসমূহ খাব পাৰে সেয়া লাগিলে ফল মূল হওক বা শাক পাচলি হওক বা অসমত উৎপাদন কৰা এনেধৰণৰ জৈৱিক সামগ্ৰী আমি যাতে বাহিৰলৈ পঠাব পাৰোঁ আৰু ৰাজ্যখনৰ বাবে যাতে এটা ইনকামৰ সোৰ্স হয় এই সকলোবিলাক আচলতে
হাতত লৈ প্ৰথমতে সেই প্ৰকল্পটো লৈছিলে কিন্তু এতিয়া কথাটো হৈছে যে কেনেকৈ সেই প্ৰকল্পবিলাক এতিয়া ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ দিনক দিনে গতি কৰিছে সেয়া দৃশ্যাংশ আমি এই প্ৰথমটো প্ৰতিবেদনত জাগিৰোডৰ পৰা দেখুৱালোঁ ইয়াৰ পিছতো কিন্তু আমাৰ হাতত প্ৰায় 9টাকৈ প্ৰান্তৰ পৰিৱেশ আছে কাৰণ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এনেধৰণৰ জৈৱিক কৃষি উৎপাদন জাতীয় প্ৰকল্প চৰকাৰে হাতত লৈছিলে গতিকে 9টা প্ৰকল্প আজি তাৰিখত কেনেধৰণৰ অৱস্থাত আছে আমি প্ৰত্যেকটো প্ৰকল্পৰ সন্মুখৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাম কাৰণ আমাৰ প্ৰতিটো প্ৰান্তৰ যিসকল সংবাদদাতা তেওঁলোক সেই প্ৰান্তত গৈছে তাৰ খবৰ লৈছে আৰু তাত গৈ খবৰ লোৱাত যিখিনি উদ্বেগজনক তথ্য তেওঁলোকে লাভ কৰিছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ উদ্বেগজনক বিষয়টোৱে হৈছে তাত থকা যিকেইগৰাকী বৰ্ড অফ ডাইৰেক্টৰ একোটা এনেধৰণৰ অৰ্গেনিক ফাৰ্ম যিসমূহ ফাৰ্ম বিশেষকৈ যদি আমি এই জাগিৰোডৰ যিটো প্ৰকল্প এতিয়া আমি দেখুৱালোঁ সেইটো নামেই যদি কওঁ জাগিৰোডৰ যিটো আমলিঘাট প্ৰকল্প আমলিঘাট বানানা ফ্ৰুট প্ৰচেছিং কোম্পানী লিমিটেড এই ফ্ৰুট প্ৰচেছিং কোম্পানী লিমিটেডটো যিকেইগৰাকী ডাইৰেক্টৰ 5গৰাকীকৈ বৰ্ড অফ ডাইৰেক্টৰৰ মানুহ আছে আৰু যিমান দূৰ খবৰ কৰিছে আমাৰ সতীৰ্থ সাংবাদিকে তাৰে এগৰাকী বা দুগৰাকী লোক উচ্চ শিক্ষিত হোৱাৰ বাহিৰে বাকী যিসকল লোক আছে তেওঁলোক কিন্তু হয়তো সেই বাগানখনতে যিখন কলৰ বাগান আছে সেই বাগানত কোনোবাই দিন হাজিৰা কৰে কোনোবাই তাত জেওৰা দিয়া কাম কৰে কোনোবাই তাত যি কলগছ আছে সেয়া কটা কাম কৰে গতিকে তেনেধৰণৰ কিছু আচলতে তাত শ্ৰমিক শ্ৰেণীৰ যিসকল লোক বিশেষকৈ তাত তেওঁলোক নিয়োগ হৈ আছে সেই শ্ৰমিকসকলকে আচলতে বৰ্ড অফ ডাইৰেক্টৰ তেওঁলোকে বনাই থৈছে আৰু তাৰ আঁৰত কোন লোক জড়িত হৈ আছে আচলতে তেওঁলোক সন্মুখলৈ নাহি এইসকল লোকক বৰ্ড অফ ডাইৰেক্টৰ্ছত বহাই কোনে আচলতে এই ফাৰ্মসমূহ পৰিচালিত কৰিছে সেয়া এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন আমাৰ সতীৰ্থ সাংবাদিকসকলে বাৰম্বাৰ যি 9টাকৈ প্ৰকল্প আছে 9টাকৈ প্ৰকল্পৰ বৰ্ড অফ ডাইৰেক্টৰসকলৰ লগত তেওঁলোকে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে কিন্তু আমাৰ হাতলৈ যিমান দূৰ খবৰ আহিছে এই মুহূৰ্তলৈকে কিন্তু 4-5টা প্ৰকল্পৰ বাহিৰে বাকীসমূহ প্ৰকল্পৰ কোনো অস্তিত্বই নাই আজি তাৰিখত ৰাজ্যত অৰ্থাৎ ক'ত ইমান কোটি টকা খৰচ হ'ল কাগজে কলমে সেই তথ্য কিন্তু কাগজে কলমে মাত্ৰ 2022-23 বৰ্ষৰ খৰচৰ তথ্যহে বিভাগে দিব পাৰিছে বাকী 23-24 বৰ্ষত ক'ত কিমান টকা খৰচ কৰিলে সেই তথ্য কিন্তু আজিলৈকে বিভাগেও দিব পৰা নাই তেওঁলোকৰ হাততো সম্পূৰ্ণ তথ্য নাই গতিকে এনেকুৱা অৱস্থাত থকা যিসমূহ চৰকাৰী যি এই ফাৰ্মৰ যিসমূহ কাৰ্যালয় বা বিশেষকৈ অৰ্গেনিক ফাৰ্মিঙৰ যিখিনি অফিচ সেইসমূহ দেখাৰ পিছত হয়তো আপোনালোকেও অনুমান কৰিব পাৰিছে যে কি পৰ্যায়ত আমাৰ আচলতে পথাৰো আমাৰ বজাৰো আমাৰ সততে যেনেধৰণৰ চৰকাৰে কথাখন কৈ থাকে সেই কথা আচলতে কি পৰ্যায়ত কাম কৰি আছে আৰু বিশেষকৈ এই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটোৱে কেনেধৰণে কৃষি বিপ্লৱ কৰিব বিচাৰিছে ৰাজ্যখনত এই দৃশ্যসমূহ দেখাৰ পিছত সকলোৱে হয় নিশ্চয়কৈ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম পুলক মহন্ত এনেদৰে এতিয়া জৈৱিক কৃষি প্ৰণালীৰ নামত কৃষি বিভাগত কোটি কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে কিন্তু কোনে এই টকাসমূহ লুটিপুটি খাইছে জৈৱিক কৃষি উৎপাদনৰ নামত অহা চৰকাৰে কোটি কোটি টকাসমূহ কলৈ গৈছে সেয়া কিন্তু এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আমাৰ এই প্ৰতিবেদন দেখাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ তথা বিভাগীয় মন্ত্ৰীয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বিষয়টোৰ ওপৰত সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব